স্বামী হত্যাকাৰী হীৰামণিৰ দৰে কুসন্তানক মাতৃগৃহত প্ৰশ্ৰয় নিদিয়ে পিতৃ মাতৃয়ে পৰকীয়া প্ৰেমিক অৰূপ দাসৰ সৈতে লগ হৈ হীৰামণিয়ে স্বামী দিতুমণিৰ ঘৰখন শেষ কৰি পেলোৱাৰ লগতে আমাৰ ঘৰখন শেষ কৰি পেলালে আমি মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হৈছো 24 জুন তাৰিখে মহানগৰীৰ কাহিৰীপাৰাৰ আতপুৰত লোমহৰ্ষক ঘটনা সংঘটিত কৰা হীৰামণি ডেকাহালৈ মাতৃয়ে কৰিলে এই মন্তব্য জেল দিয়ে ফাঁসি দিয়ে যি কৰে মই মাত নামাৰো মই কোনো ধৰণৰ প্ৰশ্ৰয় নিদিওঁ আৰু মোৰ প্ৰয়োজন নাই মই ত্যাগ কৰি দিলো গতিকে আমি ইয়াত থকাৰ কোনো প্ৰয়োজন নাই তাইক থাকলো যদিহে তাই যদি নামাৰা হয় গতিকে তাই যদি এনে তাৰ ঘৃণনীয় কাণ্ড ঘটাব পাৰিছে মই যদি ঘৰত লৈ যাওঁ মোকো কেতিয়াবা মাৰি পেলাব তাইতো কোনো ধৰণৰ বিশ্বাস নাই গতিকে মই তাইক কোনো ধৰণৰ বিশ্বাস নকৰো আৰু আজিৰ পৰা মই তাইক নাই বুলি ধৰি ললো হত্যাকাণ্ডৰ ঘটনাটোৰ 20 দিন পিছত কেমেৰাৰ আগত মুখ খুলিলে হীৰামণিৰ পিতৃ মাতৃয়ে প্ৰথমবাৰলৈ মুখ খুলিছে স্বামী হত্যাৰ অভিযোগত অভিযুক্ত হৈ কাৰাগাৰৰ অন্ধকোঠৰীত থকা হীৰামণি ডেকাহালৈৰ পিতৃ মাতৃয়ে নিজ কন্যাৰ এনে বৰ্বৰোচিত ঘটনাক ঠুৱাই দিছে পিতৃ উদয় ডেকা আৰু শিক্ষয়িত্ৰী মাতৃ দীপালী ডেকাই ছোৱালী জেলৰ পৰা ওলাই আহিলে মানে আপুনি গ্ৰহণ কৰিব নে মই নকৰো মা দেউতাই মুঠে গ্ৰহণ নকৰো কোনো নিবিচাৰক এখন কোনো সংসাৰো এনেকুৱা সংসাৰত এনেকুৱা ঘটনা কতোই নহওক পৰিয়ালটোৰ 2 কন্যা আৰু এগৰাকী পুত্ৰৰ মাজত হীৰামণি আছিল মাজু সন্তান হীৰামণিৰ এনে কুকাৰ্য ঘৃণাৰে ঠুৱাই দিয়াৰ লগতে মাতৃগৃহত আৰু কোনো কাৰণতে স্থান নিদিয়াৰ কথা সদৰি কৰিছে পিতৃ মাতৃয়ে ছোৱালী জেলৰ পৰা ওলাই আহিলে মানে আপুনি গ্ৰহণ কৰিব নে মই নকৰো মা দেউতাই মুঠে গ্ৰহণ নকৰো গতিকে তাই যদি এনে তাৰ ঘৃণনীয় কাণ্ড ঘটাব পাৰিছে মই যদি ঘৰত লৈ যাওঁ মোকো কেতিয়াবা মাৰি পেলাব তাইতো কোনো ধৰণৰ বিশ্বাস নাই গতিকে মই তাইক কোনো ধৰণৰ বিশ্বাস নকৰো আৰু আজিৰ পৰা মই তাইক নাই বুলি ধৰি ললো নিজ কন্যাই জয়েকক বৰ্বৰোচিতভাৱে হত্যা কৰাৰ কথা নিজ কন্যাৰ মুখেৰে শুনাৰ পিছতে কন্যা হীৰামণিক ঘৃণাৰে ঠুৱাই দিয়াৰ কথাও বৰ্ণনা কৰে আমাৰ সাংবাদিকৰ কেমেৰাৰ সন্মুখত আপোনালোকে যি শাস্তি দিয়ে ফাঁচি দিলে মোৰ কোনো ধৰণৰ আপত্তি নাই এনেকুৱা সন্তান থকাতকৈ মৰাই ভাল সমাজত নি মই কৰিম কি মোক সমাজে ঘৃণনীয় কৰিব সমাজে ঘৰীয়া কৰিব মোৰ ঘৰত কোনো মানুহ নাহিব গতিকে মই সেই আৱৰ্জনা চপাই নলওঁ নিজ কন্যাৰ এনে বৰ্বৰোচিত কাণ্ডৰ বাবে আজিও সহজ হ'ব পৰা নাই হীৰামণিৰ মাতৃগৃহৰ পৰিয়ালটো সৰ্থেবাৰী অঞ্চলৰ পাৰাকুচি নিবাসী উদয় ডেকা আৰু শিক্ষয়িত্ৰী দীপালী ডেকাৰ দ্বিতীয় কন্যা হীৰামণিয়ে পঢ়িছিল মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাখিবাহা উচ্চতৰ বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ BA পঢ়ি থকা সময়তে বিবাহ পাশত আবদ্ধ হৈছিল হীৰামণি 2 পুত্ৰ সন্তানৰ সৈতে সুখেৰে ভৰি থকা ঘৰখনত হীৰামণিয়ে সংঘটিত কৰা বৰ্বৰোচিত ঘটনাক লৈ মৰ্মাহত পিতৃ মাতৃ স্বামী হত্যাৰ অভিযোগত জেলৰ ভাত খোৱা হীৰামণিয়ে জেলৰ পৰা জামিনত ওলাই আহিলেও কোনো পৰ্যায়ে মাতৃগৃহত প্ৰৱেশ কৰিবলৈ নিদিয়াৰো অংগীকাৰবদ্ধ হৈছে পিতৃ মাতৃ যদি ধৰক 2 মাহ পিছত জেলৰ পৰা ওলাই আহে মই ইয়াত স্থান নিদিওঁ কোনো পৰ্যায়ে নিদিওঁ কাৰণ মই সমাজখন লাগিব মোক লাগিব মই চলা ল'ৰাটো মই 4 দিন পাছত বিয়া পাতিব লাগিব কোনে ছোৱালী দিব যদি সেই আৱৰ্জনা তুমি ঘৰত সোমাইছো পাই লওঁ অসম্ভৱ আমাৰ পক্ষে আমাৰ কোনো ধৰণৰ যোগাযোগ নাই মৰি যোৱা বুলি ভাবিছো এনেকুৱা সন্তান থকাতকৈ মৰাই ভাল স্বামী দিতুমণিৰ পৰিয়ালৰ লগতে গাঁওবাসীয়ে হত্যাকাণ্ডৰ অভিযুক্ত পত্নী হীৰামণি হালৈ আৰু অৰূপ দাসক ফাঁচীৰ দাবী জনোৱাৰ বিপৰীতে হীৰামণিৰ পিতৃ মাতৃও বিচাৰিলে কন্যা হীৰামণিৰ ফাঁচীৰ দাবী প্ৰেম তাৰে পিছত আমি পৰকীয়া প্ৰেমটো পিছতহে গম পালো এই যি ল'ৰাটো ঘৰত সোমাই আছে তেতিয়াহে আমি বিশ্বাস কৰিলো আগতেতো মাকেও আমাক কোনোদিন কোৱা নাই বোলে ইয়াতেতো আমি একো গম পোৱা নাই আৰু শাহু মাকেওতো আমাক জনোৱা নাই হয়তো টান পাইছিল হয়তো গৃহস্থে তেখেতে বাৰে বাৰে কৈছিল সিহঁতৰ সংসাৰখন যাতে ভাঙি নাযাওক বিয়নী আপুনি অলপ চেষ্টা কৰক তাইক বুজাব বোলে আপোনাৰ ল'ৰাকো আপুনি বুজাওক ময়ো ছোৱালীক বুজাম নাই 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 সেইটোতো কোনো পধ্যে সম্ভৱে নহয় স্থান নাই য'তে থাকে থাকক ফুটপাথত থাকক ভিক্ষা খুজি খাওক তেতিয়া আৰাম পাব তেতিয়া বুজি পাব মৰমে উপলব্ধি কৰিব কন্যা হীৰামণিক কোনো কাৰণতে ৰেহাই নিদিবলৈ অসম আৰক্ষী আৰু চৰকাৰলৈ সবিনয় আহ্বান জনাইছে অভিযুক্ত হীৰামণিৰ পিতৃ উদয় ডেকা আৰু মাতৃ দীপালী ডেকাই জেল দিয়ে ফাঁসি দিয়ে যি কৰে মই মাত নামাৰো মই কোনো ধৰণৰ প্ৰশ্ৰয় নিদিওঁ আৰু মোৰ প্ৰয়োজন নাই মই ত্যাগ কৰি দিলো গতিকে আমি ইয়াত থকাৰ কোনো প্ৰয়োজন নাই তাইক থাকলো যদিহে তাই যদি নামাৰা হয় গতিকে তাই যদি এনে তাৰ ঘৃণনীয় কাণ্ড ঘটাব পাৰিছে মই যদি ঘৰত লৈ যাওঁ মোকো কেতিয়াবা মাৰি পেলাব
তাইতো কোনো ধৰণৰ বিশ্বাস নাই গতিকে মই তাইক কোনো ধৰণৰ বিশ্বাস নকৰোঁ আৰু আজিৰ পৰা মই তাইক নাই বুলি ধৰি ল'লোঁ নিউজ ডেস্ক ৰিপৰ্ট অসম ভইচ